97টা জাতীয় জনগোষ্ঠী আছে আকৌ 197টা জাতীয় জনগোষ্ঠীৰ যিটো জনগোষ্ঠীৰ কলা সংস্কৃতি আছে যি জনগোষ্ঠী আজি সংবিধান থেকে নিজৰ মাতৃভাষাকে লিখা পঢ়া কৰাৰ সুবিধা আছে সেই জনগোষ্ঠীটো হৈছে সাঁওতাল জনগোষ্ঠী গতিকে সাঁওতাল জনগোষ্ঠীক বিটিচি আৰু অসমত সাঁওতাল হিচাপত পৰিচিত হ'ল স্পষ্ট কথা দ্বিতীয়তে হ'ল অধিকাৰ আছে এই অধিকাৰখিনি লৈ পেলাইও সাঁওতাল জনগোষ্ঠীকে আদি কৰি যিমান জাতীয় জনগোষ্ঠী থাকে সকলক এই ট্রাইবেল বেল্ট এন্ড ব্লকত যাতে অনাসংৰক্ষিত লোকলৈ মাটি হস্তান্তৰিত নহয় সেইটো কিন্তু আজি প্ৰস্তাৱত ল'ব লাগিব जतरेन नेताम हुयुक खान लहर पुसी लेका दो बा और सरकार ठेन जहान दबिम दोहया राबांग काकड़ा लेका दो बा और ठीक ननका गे नेलते लेना ऑल संताल स्टूडेंट यूनियन रेन वर्किंग प्रेसिडेंट बिमल कुमार हेम्ब्रम चलावेन 24 अगस्त रे कोकराझाड़ रे मिद मीटिंग हुई लेना और ओना मीटिंग रे मने अड़ी तगड़ाय रोड कदा और ओना मीटिंग दो ताहे कना कोकराझाड़ रिया बडोफा मरबा कम्युनिटी हॉल रे और ओना मीटिंग रे दो बीटीसी रे तीन जाति जनगोष्ठी से तीन गताक रेन मेना को जत्तो गे बीटीसी सरकार ठेन मिद दाबी को दहो केदा जे उनका अधिकार चेक को ताहेना बांग ताहेना वा विषयते एन हिल दो ऑल संताल स्टूडेंट यूनियन वर्किंग प्रेसिडेंट बिमल कुमार हेम्ब्रमा भाषण से सरकार ठे दाबी दोहरिया अड़ी तगड़ा भाषण आंजमेन ताया और साउते ऑल असम संताल स्टूडेंट यूनियन प्रेसिडेंट मिंटू कुमार हेम्ब्रम साउते आइमा नेता के मेगे सेलेट को ताहे कना नितिन आंजम चपिया मिंटू कुमार बिमल कुमार हेम्ब्रम वर्किंग प्रेसिडेंट सरिगी तीन तगड़ा रोड कदा से बांग ইয়াত যদি অকল এটা জনগোষ্ঠী আগবাঢ়ি যাব পাৰে ইয়াৰ পিছে কিন্তু অন্যান্য জনগোষ্ঠী আগবাঢ়ি যোৱাটো আমি ভৱিষ্যত বুলি ভাবোঁ সেইকাৰণে আজি এই অভিৱৰ্তনৰ যোগেদি মই যিমান এইটোৱে ক'ব বিচাৰিছোঁ যে যি ইয়াত মেমৰেণ্ডাম গঠন তৈয়াৰ কৰা হৈছে গঠনত মেমৰেণ্ডামত এই বিষয়টো সামৰিব পাৰি দ্বিতীয়তে জাতীয় পৰিচয়টো আজিলৈকে কোনো টাচ কৰা নাই মোৰ ক'বলগীয়া এইটোৱে যে সাঁওতাল জনগোষ্ঠীক ভাৰতৰ সংবিধান অধিকাৰ প্ৰদান কৰিছে চিনাকি সাঁওতাল হিচাপে কিন্তু ৰাজনৈতিক শব্দ ব্যৱহাৰ কৰি পেলাই সাঁওতাল জনগোষ্ঠীক আজি তাইক সকলো আদিবাসী সংশোধন কৰিছে মাটিৰ অধিকাৰত যিটো 10 অধ্যায় আছে এই 10 অধ্যায়ত সাঁওতাল জনগোষ্ঠীক সাঁওতাল হিচাপে ইয়াত চিনাকি প্ৰদান কৰা হৈছে ভাৰতৰ সংবিধান প্ৰদান কৰা হৈছে কিন্তু কিহৰ ৰাজনৈতিক শব্দৰ বলি কৰি পেলাই সাঁওতাল জনগোষ্ঠীক আদিবাসী বুলি ইয়াত চিনাকি প্ৰদান কৰিছে আমি সাঁওতাল জনগোষ্ঠী আমাক সাঁওতাল বুলি আমাক সম্বোধন কৰি ভাল পাওঁ এই কাৰণে ইয়াত বিটিএৰ যিমানখিনি জাতীয় জনগোষ্ঠী বাস কৰে ইয়াকেও পোষ্ট ৰাজবংশীসকল আছে মই জনামতে পোষ্ট ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন ঠাই আছে তেখেতসকলৰ নিজস্ব পৰিচয়টো দাবী কৰাৰ পিছত ওলাব কাৰণ আদিবাসী জনগোষ্ঠীৰ 197টা জাতীয় জনগোষ্ঠী আছে আকৌ 197টা জাতীয় জনগোষ্ঠীৰ যিটো জনগোষ্ঠীৰ কলা সংস্কৃতি আছে যি জনগোষ্ঠী আজি সংবিধান থেকে নিজৰ মাতৃভাষাকে লিখা পঢ়া কৰাৰ সুবিধা আছে সেই জনগোষ্ঠীটো হৈছে সাঁওতাল জনগোষ্ঠী গতিকে সাঁওতাল জনগোষ্ঠীক বিটিচি আৰু অসমত সাঁওতাল হিচাপত পৰিচিত হ'ল স্পষ্ট কথা দ্বিতীয়তে হ'ল সাঁওতাল জনগোষ্ঠীৰ যি ভূমিৰ অধিকাৰ এই ভূমিৰ অধিকাৰ 2006 চনৰ ফৰেষ্ট এক্টত জাতি জনগোষ্ঠী ঘূৰাইছে আৰু সেইকাৰণে সাঁওতাল জনগোষ্ঠীক পৰম্পৰাগতভাৱে বন নিবাসী আইন মতে বনাঞ্চলত তেখেতসকলে মাটিৰ অধিকাৰ পোৱাৰ যোগ্য এই কথাটো শ্লোগান কৰি পেলাই এই কথাটো কৈ পেলাই ইয়াত ব্ৰিটিছ চৰকাৰ এটা পৰিৱৰ্তন হৈছে ইয়াত শান্তি হৈছে শান্তি সকলোৱে বিচাৰিছিলে আমিও বিচাৰিছো কিন্তু শান্তিৰ এইখিনি কথা মই উল্লেখ কৰাৰ আগতে এটা কথা উল্লেখ কৰিব লাগিব যে বিটিচি এই বিটিএডি আনিবৰ কাৰণে যদি সবতকৈ বেছি প্ৰাণ বিসৰ্জন কৰিছে সাঁওতাল জনগোষ্ঠী কৰিছে 2006 চনত আপোনালোকে পাহৰিব নোৱাৰিব 2008 চনত আপোনালোকে পাহৰিব নোৱাৰিব 2014 চনত আপোনালোকে পাহৰিব নোৱাৰিব হাজাৰ সাঁওতালৰ প্ৰাণ বলি দিয়া হৈছে যাৰ বিনিময়ত আজিৰ এই শান্তিময় সৃষ্টি কৰাত সাঁওতাল জনগোষ্ঠীৰ কেতিয়াত বলিদান আছে বিটিচি ইয়াত ইমপ্লিমেণ্ট কৰা সাঁওতালসকলৰ ইয়াত স্পষ্ট উদাহৰণ আছে সেইকাৰণে মই ভাবো যে প্ৰটেক্টেড ক্লাছৰ যিবিলাক শ্ৰেণী আছে আমাৰ বিটিচি এই প্ৰটেক্টেড শ্ৰেণীৰ লোকসকলক ইয়াত তেখেতসকলৰ আইন যিটো আছে এই আইনটো ফুল প্ৰেজেণ্ট ভাৱে ইয়াত ইমপ্লিমেণ্টেশ্যন হ'ব লাগে তাৰ প্ৰস্তাৱ আজি ইয়াত লিপিবদ্ধ হ'ব লাগে এই কথাখিনি আজিলৈকে এতিয়ালৈকে কোনে ইয়াত উলিয়াই দিয়া নাই আৰু সেইকাৰণে মই কৈছো ইয়াত জনগোষ্ঠীসকল পাহাৰীয়াসকল ইয়াত আদিবাসী ভাষাৰ জনগোষ্ঠী এটা কথা লিখা আছে ইয়াত সাঁওতাল বুলি এটা স্পষ্ট তেখেতসকলৰ
ভূমিকাৰ কথা মাটিৰ অধিকাৰৰ কথা ইয়াত লিপিবদ্ধ কৰা আছে কোচ ৰাজবংশীসকলৰ আছে গতিকে এই প্ৰটেক্টেড শ্ৰেণীৰ যিবিলাক 5টা জনগোষ্ঠী আছে এই 5টা জনগোষ্ঠী ইয়াত ৰক্ষণাবেক্ষণ কৰাটো আমি বিচাৰ কৰোঁ মই খুব আজি মই ব্যক্ত কৰিব খুজিছোঁ 2006 চনত প্ৰথম গোষ্ঠীগত সংঘৰ্ষ হৈছিল চাওতাল আৰু বড়ো জনগোষ্ঠীৰ মাজত কোনোবাই বুকুত আঘাত পালেও মই এইটো বিশেষ আঘাত পাব বুলি নাভাবিম কিন্তু মোৰ আত্মা মোৰ দৰে নিৰীহ মানুহ কিন্তু সেই সময়ত বলি দিয়া হৈছিল সেইকাৰণে মই ক্ষোভটো আজিও আছে যিমান দিনলৈকে মোৰ প্ৰাণ থাকিব আমাৰ অধিকাৰ নিৰ্ণয় সিমান দিনলৈকে মই ব্যক্ত কৰি থাকিম সেইকাৰণে মই কওঁ যে পুনৰ সংস্থাপনৰ নামত আজি কিমান টকা চৰকাৰে ঘোষণা কৰিছে তাত কিন্তু আজিও আপোনালোকে চাব যে কুচুগাঁৱত আজি সহস্ৰাল ৰাইজ আছে তেখেতসকলে পুনৰ সংস্থাপন কৰা তেখেতসকলে নিজস্ব ভূমিত তেখেতসকলে যাব পৰা নাই আজি শ্ৰীৰামপুৰত চাওতাল জনগোষ্ঠী আছে এই শ্ৰীৰামপুৰত চাওতাল জনগোষ্ঠীকে আদি কৰি অন্যান্য যিখিনি জাতীয় জনগোষ্ঠী তেখেতসকলে আজি কিন্তু শিবিৰত আছে এই সকল জাতীয় জনগোষ্ঠীক প্ৰমোদ বড়ো চৰকাৰৰ দায়িত্ব আছে তেখেতসকলক সংস্থাপন দিয়াৰ কথা কিন্তু আজি জানিবলৈ তেখেত সংস্থাপন দিব পৰা নাই পুনৰ সংস্থাপন দিব পৰা নাই আৰ্থিক সহায়টো দূৰৰে কথা সেইকাৰণে মই ডিমাণ্ড কৰিছোঁ অকল সাধাৰণ বুলি নহয় ইয়াত মুছলিম জনগোষ্ঠী কোচ মুছলিম জনগোষ্ঠী বিভিন্ন জাতীয় জনগোষ্ঠী এটা সময়ত বলি হৈছিলে আৰু বলি হোৱা জনগোষ্ঠী যিমানখিনি আজিও শিবিৰ আছে সেই জনগোষ্ঠীসকলক মই আজি এই মেমৰেণ্ডামৰ যোগেদি প্ৰমোদ বড়োৰ হাতলৈকে তেখেতসকলক পুনৰ সংস্থাপন আৰু তেখেতসকলক আৰ্থিক সাহায্য দিয়াৰ কথা এতিয়া সামৰি লোৱা হয় মই ডিমাণ্ড কৰিছোঁ ৰাজনৈতিক অধিকাৰৰ যিটো আমি বাৰ্তালাপ কৰিছোঁ ৰাজনৈতিক অধিকাৰটো এটা বিশেষ অধিকাৰ আৰু ৰাজনৈতিক অধিকাৰৰ কাৰণে এটা জনগোষ্ঠী ওপৰলৈকেও যাব পাৰে এটা জনগোষ্ঠী তললৈকে যাব পাৰে সকলো বিষয়টো ৰাজনীতিৰ লগত জড়িত হৈ আছে আমি জানো ইয়াত 40টা পৰিষদীয় সমষ্টি আছে এই 40টা পৰিষদীয় সমষ্টি 30টা হৈছে ৰিজাৰ্ভেশ্যন য'ত এছটিসকলে খেলিব পাৰে 5টা হৈছে অপেন আৰু 5টা হৈছে অজনজাতীয় লোকসকলৰ কাৰণে মই ডিমাণ্ড কৰিছোঁ আমাৰ চেয়াৰমেন ছাৰে অলপ আগতে চুক্তিখনৰ কথাটো কৈ গৈছিলে যে ইয়াত 14টা ৰিজাৰ্ভেশ্যন অজনজাতীয় লোকৰ কাৰণে হ'ব লাগিব মই ডিমাণ্ড মই সহমত অসংৰক্ষিত জনগোষ্ঠী অজনজাতীয় লোকৰ কাৰণে 14টা চিট ইয়াত ৰিজাৰ্ভ হ'ব লাগে এই মেমৰেণ্ডামত ডিমাণ্ড আছে আপোনাৰ জনগোষ্ঠীখনৰ তাৰ লগে লগে আপোনালোকে অলপ কষ্ট পাব বুজাত শুনাটো অলপ বেয়া কিন্তু কি কৰিম সঁচা কথাটো হ'ল যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক ইতিমধ্যে আমাৰ পৰম মংগলদৈৰ সম্পদ দিলীপ শইকীয়াই যিটো ব্যক্ত কৰিছিলে সমগ্ৰ ভিডিঅ'খন আজি কমপ্লিট হৈছে ইয়াত চাবলৈ গ'লে এটা কথা সঁচা যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক মই জানো ইয়াত যিখিনি ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে বেল্টটো বেলেগ ট্ৰাইবেল বেল্টটো বেলেগ আৰু ব্লকটো বেলেগ ইয়াত অধিকাৰৰ কথা অলপ অকণমান সুকীয়া কিন্তু স্পষ্ট কৰিব বিচাৰিছোঁ আপোনালোকক মই যিহেতু চান্তাল জনগোষ্ঠীৰ পৰা বিলং কৰা চান্তাল জনগোষ্ঠী ৰিফাৰেঞ্চ কৰোঁ এইকাৰণে মই কৈছোঁ যে চান্তাল কলনী এণ্ড ট্ৰাইবেল এণ্ড বেল্ট ব্লক যিটো আছে য'ত নেকি 60,000 বিঘা ভাৰত স্বাধীনৰ পিছত গোপীনাথ বৰদলৈয়ে চান্তালসকলৰ কাৰণে এইটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক বুলি এইটো চিহ্নিত কৰিছিল এই ট্ৰাইবেল বেল্ট ব্লকৰ আইনেই হয় যে তাৰ মাটি অন্য অনাপ্ৰটেক্টেড ক্লাছলৈ এই মাটিৰ ট্ৰেন্সফাৰ হয় তৎসত্ত্বেও আজি দেখিবলৈ পাইছোঁ অসংৰক্ষিত জনগোষ্ঠীলৈ চাওতাল মানুহৰ মাটি তাত অন্য জনগোষ্ঠীলৈ হস্তান্তৰ কৰিছে এইটো দুৰ্ভাগ্য বুলি আমি ভাবোঁ সেইকাৰণে অকল চান্তালৰ যে মই ডিমাণ্ড কৰিছোঁ সেইটো নহয় ইয়াত বিভিন্ন জাতি জনগোষ্ঠী আছে ইয়াত কোচ ৰাজবংশীসকলৰ অবিভক্ত গোৱালপাৰাত যিখিনি ট্ৰাইবেল বেল্ট ব্লক আদি কৰি যিখিনি অধিকাৰ আছে এই অধিকাৰখিনি লৈ পেলাইও চান্তাল জনগোষ্ঠীকে আদি কৰি যিমান জাতি জনগোষ্ঠী তেখেতসকলক এই ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যাতে অনাসংৰক্ষিত লোকলৈ মাটি হস্তান্তৰিত নহয় সেইটো কিন্তু আজি প্ৰস্তাৱত ল'ব লাগিব তাৰপিছত অন্তিম ডিমাণ্ডটো মোৰ হৈছে যে আমি লেণ্ড এডভাইজাৰী বোৰ্ড আমি কৈছোঁ ঠিক আছে লেণ্ড এডভাইজাৰী বোৰ্ডত চেয়াৰমেনটো বড়ো মানুহে ট্ৰাইবেল মানুহে হয় তাত বেলেগতো হ'ব নোৱাৰে সেইকাৰণে এই 5খন জিলাত অন্যান্য খিলঞ্জীয়া জনগোষ্ঠীবিলাকে যাতে মাটিৰ অধিকাৰটো পায় আৰু ক্ষুদ্ৰ জনগোষ্ঠীসকলৰ মাটি যাতে সংৰক্ষিত হয় তাৰ কাৰণে মই আজি প্ৰস্তাৱত দাবী উত্থাপন কৰিছোঁ যে যিটো ইয়াত লেণ্ড এডভাইজাৰী বোৰ্ড আছে সেই লেণ্ড এডভাইজাৰী বোৰ্ডটো ডিষ্ট্ৰিক্ট পৰ্যায়লৈকে দিব লাগে ডিষ্ট্ৰিক্টতো মই ভাবোঁ ডিষ্ট্ৰিক্ট লেভেলতো
ডিস্ট্রিক্ট ল্যান্ড এডভাইজারি বোর্ড বুলি এটা আমি ডিমান্ড এটা দিব লাগিব আৰু সেই ডিস্ট্রিক্টত যদি ল্যান্ড এডভাইজারি বোর্ড হয় তাত চেয়ারম্যান থাকিব ডিস্ট্রিক্ট লেভেলৰ তাত মেম্বাৰ থাকিব আৰু সেই মেম্বাৰবিলাক সকলো জাতি জনগোষ্ঠীৰ কাৰণে তাত ৰিপ্ৰেজেণ্ট কৰিব পাৰিব তাৰ অভাৱ অভিযোগবিলাক তাত জাতি জনগোষ্ঠীক মাটিৰ ক্ষেত্ৰত আগবঢ়াই দিয়াৰ কাৰণে বিভিন্ন জাতি জনগোষ্ঠী দল সংগঠনৰ পৰা আদি কৰি ব্যক্তি বিশেষে ইয়াত সাব্যস্ত কৰিব পাৰিব তো আমাৰ ডিমাণ্ড এইখিনি আৰু মই বিশেষ ক'ব নিবিচাৰোঁ বিশেষকৈ আমাৰ যি মূল উদ্দেশ্য আজি এই বিষয়টো আলোচনাৰ বিষয়টোৰ ওপৰত অলপমান ভালদৰে কাটি যোৱাৰ পাৰে অকণমান মই কিছুমান দিশবিলাক মই আপোনালোকক দেখুৱাই দিলোঁ আপোনালোকে হয়তো আপোনালোকক মনত নাথাকিব আপোনালোকে গুচি গ'লে মোক কিবা কৰিব ধন্যবাদ জয় সন্মান Assam Focus.